ৰজনী অন্তৰ হ'বলৈ কিমান ৰাতি বিদুৰ। ৰাজপুত্ৰ খুব গগন কান্ত তেজদীপ্ত দিবাকৰ বিহংগৰ কাকলিৰে মুখৰিত উদ্যান বহু পৰাগতে ৰজনীৰ হল প্ৰস্থান। দিবাকৰৰ আভাজাৰ অলিক কল্পনা ৰজনী কিংবা প্ৰভাতী বেলা আছে জানো কিবা প্ৰভেদ অভান্তৰ প্ৰশ্ন এয়া ঘংঘোৰ তমসাধাৰ জীৱন লগৰী সেই তমসাৰ অন্ত জানো হ'ব। ৰাজপুত্ৰ বাৰে বাৰে তেনে বুলি মোক নকৰিবা সম্বোধন। তুমি মই মাথো একে ঔৰসজাত সেই আধাৰতেই আমি একেই শব্দ। কিন্তু প্ৰভেদ আছে মাতৃ যি উদৰে আমাক কৰিছিল ধাৰণ। আপুনি জন্ম পদে মাতৃৰূপে লভিছিল আয়ম্বিকা আৰু মই মাতৃৰূপে লভিছিলো দাসী। সেয়া মাত্ৰ মাতৃৰ ভুলৰ পৰিণতি। তাৰ বাবে নাৰাখিবা অন্তৰে আক্ষেপ। কোন বিদুৰ জ্যেষ্ঠ পিতাৰ পদশব্দ যেন বৈগুণ জড়িত। চমৎকাৰ অনুমান হওয়া জ্যেষ্ঠ পিতা এইফালে আহে আগুৱাই। প্ৰণাম জ্যেষ্ঠ পিতা। দীৰ্ঘায়ু হোৱা বাসাহত চন্দ্ৰ কলাৰ দৰে বাঢ়ি গুৰুৰ গৃহে দীক্ষা লৈ যৌৱন প্ৰাপ্ত হলাহি তিনিও। পাণ্ডুৰ বাহুবল চিনিছে জগতে তীক্ষ্ণ বুদ্ধিমত্তা বিদুৰৰ জগতত হৈছে প্ৰচাৰ। দৃষ্টিহীন হলেও অগ্ৰস্থিত ৰাষ্ট্ৰ সৰ্বগুণে দীপ্তমান। সেয়ে বৃদ্ধৰ বোজা পাতলাই বিশাল হস্তিনাপুৰ ৰাজভাৰ কোনোজনক গৰিমৰ পণ। অসীম তমসাজাৰ জ্ঞান লগৰী সেইজনে কি ৰাজপাট কৰিব গ্ৰহণ। বাতুলৰ প্ৰলাপ বুলি হাঁহিব জগতে। দাসী পুত্ৰই ৰাজপাট কৰিব গ্ৰহণ। জগতত এই কথা নহব শুভন। এই খান্তৰ বংশৰ ৰচিত প্ৰখ্যাতি। ৰাজসিংহাসনত দাদাকেই ৰজা পাতা দেশ সন্মতি। অনুগত হৈ ময়ো কৰিম সহায় নাথাকিব আক্ষেপে পাণ্ডুৰ হৃদয়ে। সেয়ে হওক অনাগত কোনো এক মাংগলিক দিনত ধৃতৰাষ্ট্ৰ ৰজা হব হস্তিনাপুৰৰ। শান্তনু নন্দনে এই কথা কৰিলো ঘোষণা। কিন্তু জ্যেষ্ঠ পিতা বিদুৰ স্মৰণ কৰিলে ইতিহাস হস্তিনাপুৰৰ মেৰি শাস্ত্ৰৰ তত্ত্ব ভুল বুলি প্ৰমাণ হয় আপোনাৰ ঘোষণা। নবুজিলো বিদুৰ তোমাৰ কথাৰ অৰ্থ। অংগক্ষত ৰাজনন্দন ৰজা হব হস্তিনাপুৰত। শত্ৰুৱে ল'ব সুযোগ দৃষ্টিহীনতা। সন্দেহ কৰিছা ধৃতৰাষ্ট্ৰৰ সামৰ্থ্য শক্তিত। ৰাজপুত্ৰ তেনে ভুল এই বিদুৰে নকৰে কদাপি। প্ৰকাশ কৰিলো মাথো হস্তিনাৰ ভৱিষ্যত। সঁচা কথা বিদুৰ। যদিও জ্যেষ্ঠ ৰাজপুত্ৰ হিচাপে ধৃতৰাষ্ট্ৰই ৰাজপাট কৰিব লাগে অধিকাৰ, তথাপিও মংগল চিন্তা কৰি হস্তিনাপুৰৰ পাণ্ডুকেই অৰ্পণ কৰা হব স্বৰ্ণ সিংহাসন। পাণ্ডু জ্যেষ্ঠ পিতা আছে নেকি কিবা দ্বিমত? জ্যেষ্ঠ পিতাৰ সিদ্ধান্তক নদোষীৰে জনাইছো সন্মতি। অৱশ্যে দাদায়ো লভিব লাগিব যথোচিত সন্মান। ধন্য পুত্ৰগণ, কৃতাৰ্থ কৰিলা ভীষ্মক। তিনিও জনৰ হাতত অক্ষুণ্ণ হৈ থাকক হস্তিনাৰ গৰিমা। বলা তেন্তে সকলোটি
ৰাজ অভিষেকৰ কৰগৈ আয়োজন বুলুচি বড় আমি অন্তঃপুরে করু গমন বিদুর রাজপুত্র পুলকিত মন মোৰ জ্যেষ্ঠ পিতাৰ বচনে খন্তেক উপভোগ কৰিবলৈ দিয়া তুমি আগবাঢ়া মই অকলেই অন্তঃপুৰলৈ কৰিম গমন সেয়ে হওক মই আহিলো নিঃসন্দেহে যোৱা বিদুৰ আন্ধাৰত খোজ ধৰাত ধৃতৰাষ্ট্ৰ এতিয়া অভ্যস্ত তোমার আচৰণ যেন আজীৱনতে অধিক কঠিন হৈ পৰিল মাতৃ কিয় কিয় জন্ম পদে যাচি দিলা চিৰন্ধকাৰ জ্যেষ্ঠ হৈ বঞ্চিত মই সিংহাসনৰ পৰা পিতামহ শব্দভেদী অষ্টমৰ দেখিছ বহুবাৰ পদশব্দে ভেদ কৰে কত লক্ষ্যস্থান তথাপিতো প্ৰশ্নবোধক মোৰ বাহুৰ শকতিত নিৰ্মম বিচাৰিয়া ধৃতৰাষ্ট্ৰৰ প্ৰতি কিবা দৰে জানা মোৰ কৰো উপশম নাই নালাগে আৰু মোক পথৰ সাৰথি ধৃতৰাষ্ট্ৰ অকলেই যাব আগবাঢ়ি